মই এগৰাকী মহিলা যি জীৱন যুঁজত হাৰ মনা নাই সংগ্ৰাম কৰি আছে আসলতে মই নিউজ 18 অসম নিউজৰ দখলত দেখুৱাম এগৰাকী মহিলা যে পুৰুষৰ ক্ষেত্ৰত কোনো গুণে কম নহয় আসলতে তেওঁ প্ৰমাণ কৰি দেখুৱাইছে আৰু মই পুনে পুনে তেওঁৰ লগত যাম আৰু কথা পাতিম আসলতে নিউজ 18 অসম নিউজৰ দখলত দেখুৱাম এগৰাকী মহিলা তেওঁক মই নিউজ 18 ফালৰ পৰা আমি তেওঁক সহস্ৰ প্ৰণাম জনাইছোঁ তেওঁ জীৱন যুঁজত হাৰ মনা নাই আৰু এগৰাকী কেঁচুৱা লৈ পিনি তেওঁ যেনেদৰে ই ৰিক্সা চলাই জীৱন সংগ্ৰাম কৰি আছে আচলতে সকলোৰ বাবে এক উদাহৰণ আমাৰ প্ৰথমে পুনে পুনে যাম বাইদেউ আপোনাক আমি আমাৰ নিউজ 18 ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় নমস্কাৰ আপুনি কেতিয়াৰ পৰা এনেদৰে সংগ্ৰাম কৰি আছে মোৰ এবছৰে হ'ব হ'ল এখন চলাই থকা বাৰু হয় হয় এনেইতো বেলেগ কাম কৰি আছিলোঁ আগত দোকান এখনত কাম কৰি আছিলোঁ মানুহজন ঢুকোৱাৰ পিছত তাৰ পৰা নিজৰ মানুহজনে চলোৱা গাড়ীখন আছিলে সেইখন চলালোঁ চলাই পেলাই সেইখন বিক্ৰী কৰি এতিয়া এখন লৈছোঁ নতুনকৈ তথাপিতো মানে হাৰ মানিব খোজা নাই জীৱনত কেতিয়াও আগুৱাই যাবলৈ চেষ্টা কৰি আছোঁ মানুহজন কি হ'ল তেখেত কাৰেণ্টত লাগি ঢুকালে হয় 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 ঘৰত কোন কোন আছে এতিয়া বাচ্চাটো আৰু মই অকলে থাকোঁ কিমান বছৰ হ'ল তেখেত ঢুকুৱা 1.5 বছৰ হ'ল এতিয়া বেবিটো কিমান ডাঙৰ ইয়াৰ এবছৰ হৈছে ন হয় কি নাম আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী পপী বৰা হয় হয় আপুনি এনেদৰে দিনটো ওলাই আহে ঘৰৰ পৰা কাম বন কৰি পিনি ঘৰত কোনো নথকাৰ কাৰণে তেখেতক লগত লৈ থাকে হয় দিনটো এনেকৈ ঘূৰি ফুৰে তিতাবৰতে আমি দেখুৱাইছোঁ নিউজ 18 অসমৰ দৰ্শকসকলক আচলতে এনেদৰে জীৱন যুঁজত হাৰ নমৰাকৈ এগৰাকী মহিলা আমি সহস্ৰভাৱে তেওঁক প্ৰণাম জনাইছোঁ তেওঁক চেলুট জনাইছোঁ কাৰণ এগৰাকী মহিলাই প্ৰমাণ কৰি দেখুৱালে তেওঁ কোনো কাৰণে কম নহয় পুৰুষতকৈ আৰু হাজাৰজনৰ বাবে তেওঁ উদাহৰণ হৈছে মই দেখুৱাইছোঁ এনেদৰে আপুনি বাৰু ক'ৰ পৰা ক'লৈকে চলায় সদায় তিতাবৰত মই তিতাবৰত সকলোফালে যাওঁ কোনো নিৰ্দিষ্ট জেগা নাই এইফালে চাৰিআলিৰ ফালেও আহোঁ চাৰিআলিৰ পৰা আপোনাৰ মই লেটকুজান আকৌ চাৰিআলিৰ পৰা তিনিআলি আকৌ এইফালে বোকাহলা পাইছে নাই আপুনি চৰকাৰী তেনেকৈ একো সা সুবিধা পোৱা নাই কিন্তু অকল অৰুণোদয় আঁচনিটো পাওঁ হয় বাকী যি বিধৱা এককালীন আঁচনি সেইটো মই এতিয়ালৈকে বৰ্তমানলৈকে পোৱা নাই নাজানো আৰু দিয়ে নিদিয়ে সেইটো তেওঁলোকে জানিব মই এপ্লাই কৰি থৈছিলোঁ বাৰু কিন্তু এতিয়ালৈকে মই পোৱা নাই ৰাতিপুৱা ওলাই আহে ঘৰৰ পৰা হয় ৰাতিপুৱা ওলাই আহোঁ দিনটো এনেকৈ থাকে হয় বেবীটো অসুবিধা নহয় নেকি আপুনি বেবীটো লৈ ফুৰোঁতে অসুবিধাটো নহয় বুলিও ক'ব নোৱাৰি ঠিক অসুবিধাটো অলপ হয়েই কিন্তু তথাপিতো মাক হৈছোঁ যেতিয়া সন্তানটোতো ডাঙৰ কৰিবই লাগিব আৰু সন্তানটো ডাঙৰ কৰিবলৈ হ'লে কিবা এটাতো কৰ্ম কৰিব লাগিব গতিকে সেইকাৰণে মানে সন্তানটো কোলাত লৈ হ'লেও কষ্ট কৰি তাৰ কাৰণে দুবেলা দুমুঠি খাবৰ কাৰণে গোটাওঁ আৰু হয় এনেদৰে তেওঁ দিনটোৰ ভাৱে আৰু মাক হৈছে যাতে তেওঁ এনেদৰে তেওঁ নিজৰ দায়িত্ব পালন কৰিব লাগিব আৰু মই নিউজ 18 অসম নিউজৰ দৰ্শকসকলক পোনে পোনে দেখুৱাইছোঁ এনেদৰে তেওঁ ওলাই আহিছে আৰু তিতাবৰৰ বাবে সকলোৰ বাবে চিনাকি এক মুখ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ